নিৰ্বাচনত কি ইছ্যুলৈ নামিছে মুখ্যমন্ত্ৰী কি ইছ্যু সন্মুখত লৈ যুঁজিছে বিৰোধীয়ে বিৰোধীৰ মুখত কিয় চামুচ আৰু বেলচাৰ কথা হিমন্ত বিশ্ব শৰ্মাক কি প্ৰত্যাহ্বান গৌৰৱ গগৈৰ পঞ্চায়ত নিৰ্বাচনৰ কি প্ৰভাৱ পৰিব বিধানসভাত প্ৰতিকূল বতৰৰ মাজতো তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ ভোট যুদ্ধ হেলিকপ্টাৰলৈ ভোট যুদ্ধত শাসক পক্ষক নেতৃত্ব দিছে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মূলত চৰকাৰী আঁচনিক সম্বল কৰিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ ভোট বিচাৰিছে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউ নিযুত মইনাৰ পৰা আৰম্ভ কৰি স্নাতক শিক্ষাৰ্থীলৈ ভাত্তা আদি বিষয়ক মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটাৰৰ মাজত তুলি ধৰিছে একে সময়তে মহিলাসকলক বিনামূলীয়া মোবাইল ফোন দিয়াৰো আশা দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোতে টকা লাগিছিলে নাই লাগিছিলে তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা কি হৈছিলে লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঠুৱা আছিলে লুঙি ধুতি আৰু খুটা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই আগ্ৰাসী প্ৰচাৰৰ বিপৰীতে বিৰোধীয়ে জনতাৰ সন্মুখত তুলি ধৰিছে মূল্য বৃদ্ধি সিন্ডিকেট আৰু ভয় ভাবুকিৰ প্ৰসংগ নিৰ্বাচনী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভাষণ মামা কিনো তোমাৰ লীলা চামুচেৰে দি তুমি বেলচা মাৰি নিলা ৰাতিপুৱা মাইকত আহি পেলাই গ্ৰাম সেৱিকে এনাউন্স কৰিলে যে আজি শাক পাচলি কঠীয়া বিলোৱা হ'ব শাক পাচলি কঠীয়া বিলাব মানে গাঁৱৰ মানুহক উন্নত জাতৰ খেতি লাই শাক বেঙেনা শাক কঁঠাল কিবা কিবি যি পায় মানিমুনি পুৰণা কঠীয়া দিব ৰাইজ গোট খাই গৈ এনেকে নামঘৰৰ চোতালত তাৰপিছত গ্ৰাম সেৱকে চিমেণ্টৰ বস্তা নিচিনা দুটা বস্তা লৈ পেলাই আহিলে মানুহ দে চামুচ লৈ পেলাই এনেকে হাত পাতি দিছে এই নামঘৰত অঞ্জলি দিয়া নিচিনা এনেকে চামুচেৰে এচামুচ এচামুচ চবকে কঠীয়া গুটি দি গৈছে এই কাৰবাৰ দেখি নলবাৰীৰ ফালে গান এটা ওলাই গল যে কিনো তোমাৰ লীলা মামা কিনো তোমাৰ লীলা চামুচেৰে দিছা তুমি বেলচা মাৰি নিছা কলে যে আপোনালোকৰ দিনত গেছ চিলিণ্ডাৰ 60 বছৰ দাম হৈছিলে 420 টকা বিজেপিয়ে 60 মাহত সেইটো 900 পাৰ কৰি দিছে গতিকে আপোনালোকে কৰিব নোৱাৰিলে বিজেপিয়ে কৰিছে আজি প্ৰত্যেকটো বস্তু যোৱা 60 মাহৰ দাম দুগুণ বাঢ়ি গল ভূপেন বৰাই জনতাৰ সন্মুখত কৈছে বিজেপিৰ আমূলৰ সিন্ডিকেট ৰাজৰ কথা ভূপেন বৰাৰ মতে সিন্ডিকেট ৰাজৰ বাবে ৰাজ্যত হৈছে অভাৱনীয় মূল্য বৃদ্ধি এতিয়া ইয়াত পীযুষ হাজৰিকাৰ বিহুত ডাঙৰ ডাঙৰ গামোচা লৈছে পীযুষ হাজৰিকাৰ কথা টিভিত ভাইৰেল হৈ আছে যে আমাৰ শাক পাচলি মাছ কণী আলুগুটি চুপাৰী নামত মাহে 25 লাখ টকা তেওঁ সিন্ডিকেটৰ পৰা পইচা লয় যদি আপুনি মই বজাৰৰ পৰা কিনা বস্তুবিলাকৰ নামত যদি এই মন্ত্ৰীবিলাকে যদি 25 লাখকে মাহে খাবলৈ হয় তে আপোনাৰ বজাৰটো জুই লাগিবই এইপিনে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিয়েই মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান গৌৰৱ গগৈৰ প্ৰত্যাহ্বান সাহস আছে যদি পুলিচ আঁতৰাই নিৰ্বাচনত নামক বিজেপি যদি সাহস আছে পুলিচক আঁতৰাই আপোনালোকে নিৰ্বাচন কৰি দিয়ক কিন্তু সেইখিনি কথা তেওঁলোকৰ সাহস আছে নে নাই মোৰ সন্দেহ এই চাৰিওফালে প্ৰলোভন ভয় ভাবুকি আগতে বিজেপি দলৰ পালি নেতাসকল অসমৰ মানুহৰ ঘৰত গৈ মানুহক ভয় খুৱাবলৈ চেষ্টা কৰে কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছো যে বিজেপি দলৰ পালি নেতা নহয় এতিয়া বৰ্তমান বিজেপি চৰকাৰৰ বিধায়কসকল ৰাইজৰ মাজত সোমাই ৰাইজক ভাবুকি দিছে যে যদি তেওঁলোকে কংগ্ৰেছক ভোট দিয়ে অৰুণোদয় আঁচনি তালিকাৰ পৰা তেওঁলোকৰ নাম
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো বিজেপিৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে প্ৰশাসন আৰু পুলিচক নিজৰ মানে যিটো ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা যিটো কথা, এইটো ইলেকশ্যন কমিশ্যনে দৃষ্টি ৰাখি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। খোৱাং সমষ্টিটো এই যে প্ৰাৰ্থীৰ নাম কৰ্তন হ'ল, তেওঁলোকৰ কেঞ্চেল হ'ল, তেওঁলোকৰ এই গোটেই কথাটো তেওঁলোকৰ পুলিচ যন্ত্ৰ বা তেওঁলোকে ব্যৱহাৰ কৰিছে। এইদৰে নিৰ্বাচনী প্ৰচাৰত শাসক বিৰোধীৰ বাকযুদ্ধ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। তাৰ মাজতে উভয় পক্ষৰ দাবী 2026 চনত বিধানসভা নিৰ্বাচনত চৰকাৰ হ'বই। বিজেপিয়ে যদি পুনৰ ক্ষমতা দখলৰ কথা কৈছে, কংগ্ৰেছো পাছ পৰি থকা নাই। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ কি প্ৰভাৱ সমাগত বিধানসভা নিৰ্বাচনত পৰে, সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।